এয়া আজি দুপৰীয়া সাজৰ ৰেডি কৰিছোঁ দেই। এয়া মাছ। আজি মাছেনো কি বনাওঁ ব'লকচোন চাওঁ। এইফালে মই কেৰাহী গৰম কৰিলোঁ। এতিয়া মই মাছকেইডোখৰ ফ্ৰাই কৰি ল'ম। এয়া গৰম তেলত চেং কৰিছে মাছকেইডোখৰ। এইফালে মাছকেইডোখৰ ফ্ৰাই কৰি লওঁ। লগতে কিনো বনাম আজি ব'লকচোন এবাৰ চাই লওঁ। ঠাণ্ডা দিনৰ কি বনাব পাৰোঁ ন? শাক। এয়া দেখিছেনে সেউজীয়া একদম পুৰা মটৰ, জলকীয়া, বিলাহী আৰু জিলিমিলি শাক। কাৰ প্ৰিয় বাৰু? এয়া জিলিমিলি শাক আজি মাছৰ লগত বনাম। মইনো কেনেকৈ বনাওঁ লগতে শ্বেয়াৰো কৰিলোঁ আপোনালোকৰ লগত। আৰু ভাল লাগিলে ভিডিঅ'বোৰ লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব দেই। মই আপোনালোকক ৱেলকামেই জনোৱা নাই নহয়। ৱেলকাম টু মাই পল্লৱী পাৰশ্ৰী ব্লগ। মই পল্লৱীয়ে মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া এইফালে মাছ হৈ গ'ল ফ্ৰাই। আৰু এটা বস্তু বনাম। ব'লক দেই কি বনাওঁ। ৰঙালাও কাৰ প্ৰিয়? এইফালে মই ৰঙালাওটো অকণমান কালজিৰা দি কিনি ফ্ৰাই কৰিছোঁ। আৰু এইফালে মই শাকৰ কাৰণে নহৰু তেলত দি কিনি বিলাহীখিনি দি দিছোঁ গলিবৰ কাৰণে। দুইটা সমানে কৰিছোঁ যিহেতু স্কুলত গৈছে ছোৱালী। আনিবতো লাগিব ন? তাৰপিছত সেইকাৰণে সমানে কামবোৰ চলাই দিছোঁ আৰু। এইফালে একদম চিম্পল একো দিয়া নাই। আৰু এইফালে মই জিলিমিলিখিনি কাটি ল'লোঁ ধুনীয়াকৈ। শাক বুলি ক'লে একদম মানে মনটো কিবা ভাল লাগি যায় আৰু। এইফালে মাছ ফ্ৰাই কৰি ল'লোঁ ধুনীয়াকৈ একদম পূৰা। ফ্ৰাই হৈ গ'ল মোৰ মাছ। এইফালে মই এতিয়া বিলাহী হৈ গ'ল গলি গ'ল। এটা মটৰ দি দিছোঁ। শাকত যিহেতু মানে নহৰু দি তেল মাৰি ভাল লাগে হয় নাই? অকণমান হালধি দিছোঁ। তাৰপিছতে মই অকণমান ভাজি ল'ম এতিয়া। এয়া দেখিছেনে গলিছে আৰু ধুনীয়াকৈ মটৰো সিজি গ'ল। লগতে মই এতিয়া শাকখিনিও দি দিলোঁ। একেলগে ভাজ খাই যাব আৰু। কাৰ প্ৰিয়? জিলিমিলি বিলাহী লগত মাছৰ জোল। উফ! আৰু এটা মিছ কৰে চোতালত বহি খোৱাটো। কাৰ ভাল লাগে চোতালত বহি খাবলৈ? ঠাণ্ডা দিনত ৰ'দৰ চোতালত বহি গৰম শাকৰ জোলৰ ভাত ক'বই নালাগে আৰু ন? এয়া অলপ দেৰি ভাজি লওঁ। এইফালে মোৰ ৰঙালাও পূৰা ভাজ হৈ গৈছে। ইয়াত মই এতিয়া পানী দিম অলপ। এইফালে শাকো হৈ গ'ল। গলি গ'ল শাকো। আৰু খুব সোনকালেই হয় শাকৰ চব্জি একচুৱেলি। বেছি টাইম নালাগে আৰু। নহ'লে শাকো হৈ গৈছে। আৰু এইফালে মই ৰঙালাওত জলকীয়া 3টা দি দিছোঁ। আৰু এতিয়া পানী দি দিম। সিজিয়ে গৈছে ৰঙালাও, কিন্তু মানে পানীৰ লগতেতো মিল হ'ব লাগিব ন? আৰু একো মছলা দিয়া নাই কিন্তু দেই। অকল কালঞ্জি দি কিনি তেল মাৰিছোঁ। মানে ফোৰণ দিছোঁ। আৰু মছলা একো দিয়া নাই। হালধি, নিমখ বাছ ইমানেই। বেলেগ একো মছলা দিয়া নাই। আৰু এনেকৈ বিৰাট সোৱাদ হয় খাবলৈ এইটো। এই ৰেচিপিখন। আৰু লগতে মই এতিয়া শাকত দিবলৈ এয়া দেখিছে নহয় চাউলৰ গুড়ি অকণমান লৈছোঁ। যিহেতু অকণমান ডাঠ হ'লে চাউলৰ গুড়িটো দিলে বিৰাট ভাল লাগে শাকত খাই। অকণমান মই পানী মিলাই ল'ম এতিয়া ইয়াত। এইফালে শাকখিনিও মোৰ হৈ গৈছে। ধুনীয়াকৈ পানী দি দিছোঁ। এয়া আৰু এইফালে মই এতিয়া পিঠাগুড়িখিনি পানী অকণমান দি কিনি ঘুলি ল'ম। বহুতে কৰ্ণফ্লাৱাৰো দিয়ে। কিন্তু কৰ্ণফ্লাৱাৰতকৈ মই বেছি মানে পিঠাগুড়িটো বেছি ভাল পাওঁ। সেইকাৰণে মই পিঠাগুড়ি দিছোঁ। ইয়াত দি দিলোঁ। মানে দেখাবলৈ নহ'লে আৰু আপোনালোকক ইয়াত দি দিলোঁ। ইয়াত দেখিছেনে আহিলেই মোৰ। লগতে মাছো দি দিলোঁ ইয়াতে। আৰু এইফালে মই ৰঙালাওটো পানী উতল আহি গ'ল। আৰু এয়া মাছ দি দিলোঁ। দেখিছেনে কিমান ধুনীয়াকৈ উতলিছে? এবাৰ বনাই খাই চাব। যোনে নাই খোৱা যিসকলেতো খাইছে গমেই পায় আৰু টেষ্টটো কেনেকুৱা হয়। আৰু দেখিছেনে কিমান ধুনীয়া লাগিছে? বিৰাট টেষ্টি হয়। মানে মা মছলা নোহোৱাকৈ ইমান ধুনীয়া সোৱাদ আৰু কি লাগে ন?
এয়া দেখিছে একদম পক 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 উতলি আছে। আৰু এইফালে জিলিমিলিও উতলি আছে। আৰু এটা মই বস্তু বনাম এতিয়া। কি বস্তু জানেনে? এয়া বাদামখিনি ৰ'ষ্টেড কৰি লৈছোঁ। তাৰপিছতে মই কি বনাম ব'লকচোন চাওঁ। অকণমান কম জুইত অকণমান মানে হেৰি কৰি এতিয়া মই ভাজি লৈ কিনি এতিয়া মই পিচি ল'ম অকণমান দৰদৰাকে, একদম মিহি নহয় দৰদৰাকে। আৰু এইফালে অকণমান বেচন লৈছোঁ, কালজিৰা, হালধি আৰু অকণমান নিমখ দি কিনি এইটো এতিয়া মই অকণমান পনীয়া কৰি ল'ম পানী দি কিনি ধুনীয়াকেনে। এয়া দেখিছেনে? ৰেডি হৈ গ'ল মোৰ। ৰেডি কৰি ল'লোঁ আৰু এইফালে মোৰ মিক্সিটো মই দি ল'লোঁ ধুনীয়াকৈ বাদামখিনি। এইখিনি দেখিছে দৰদৰা দৰদৰা হৈ আছে। এয়া আৰু এতিয়া মই কি কৰিম জানেনে? বাদাম ভজা পেনখনতকে আকৌ মই ইয়াত অকণ তেল দি দিম এতিয়া। মিঠাতেল, অকণমান মিঠাতেল দি ইয়াতে মই অকণমান পিঁয়াজ ভাজিম এতিয়া। পিঁয়াজ অকণমান ভাজিম। এয়া এনেকৈ কাটি লৈছোঁ। যোনে যেনেকৈ কাটি লয় আৰু বেছি মিহি হ'বও নালাগে, দদৰা হ'লে অকণমান মুখত লাগে ভাল লাগে ন, তাতে মানে অকণমান ডাঙৰ ডাঙৰ থাকিলে তেনেকৈ। অকণমান হালধি দি দিছোঁ আৰু ইয়াতে মই এটা বস্তু দিম, নিমখো দি দিছোঁ। মানে নহৰু আৰু পিঁয়াজ মানে হেৰি কৰা ভাজি কিনি আৰু ড্ৰাই কৰি কিনি পেষ্ট মানে গুড়ি কৰি থোৱা অকণমান দি দিছোঁ। নহৰু আৰু পিঁয়াজ ভাজি কিনি গুড়ি কৰি থোৱা আছিলে, সেয়া অকণমান দি দিছোঁ। এতিয়া গম পাইছেনে বাৰু কি বনাম? নাই পোৱা নে পাইছে বাৰু আপোনালোকে? আৰু বেছি নাভাজোঁ, একেবাৰে মই হেৰি হৈ যাব নিদিওঁ। এতিয়া মই ইয়াত মই দি দিম এতিয়া বাদাম গুড়িখিনি অকণমান দি দিলোঁ। আৰু এইখিনিতে মই মানে জ্বলি যাবলৈ নিদিওঁ বস্তুটো, এনেই অকণমান খালি মছলাটোৰ লগত হেৰি কৰি দিছোঁ। আৰু এতিয়া মই এইখিনি নমাই ল'ম। এয়া দেখিছেনে ঠাণ্ডা কৰি ল'লোঁ অকণমান। আৰু এইফালে মোৰ কেইটা দেখিছে ন? ইয়াৰ ভিতৰত এইখিনি ভৰাম ফিলিং মানে ভিতৰৰ বস্তুখিনি আৰু বনাম মই পকৰা। বাদাম আৰু এই পিঁয়াজ দি বিৰাট সোৱাদ হয় খাবলৈ। জ্বলা আৰু মছলা দিলে বিৰাট ভাল লাগে খাই আৰু ভাল লাগে। কিন্তু মোৰ ছোৱালীয়ে নাখায়। তো মই দেখিছেনে ধুনীয়াকৈ ভৰাই ল'লোঁ। মানে দেখাবলৈ মোৰ অকণমান দিগদাৰ হ'ল ধৰি দিবলৈ কেমেৰা কোনো নাছিলে। তো সেইটো কাৰণে অকণমান দিগদাৰ হোৱাৰ কাৰণে দেখাব নোৱাৰিলোঁ। আকৌ এদিন বনালে মই ধুনীয়াকৈ দেখাম দেই আপোনালোকক। মানে কমেই পাইছে আৰু কেপচিকামটো কাটি কিনি তাৰ ভিতৰত ভৰাই দিছোঁ আৰু মছলাখিনি। সেয়াই। আৰু যোনে মছলা খাই বেছি ভাল পায়, জ্বলা বেছি খাই ভাল পায়, তেওঁলোকৰ কাৰণেতো খুবেই ভাল। মই জ্বলা দিয়া নাই, দেখিছে আপোনালোকে। মছলা একো দিয়া নাই, যিহেতু মোৰ ছোৱালীক দিম খাবলৈ। এই ধুনীয়াকৈ মই লগাই লৈছোঁ বেচনৰ হেৰিখিনি। বেচনত লেটিয়াই লৈছোঁ আৰু ধুনীয়াকৈ। আৰু খুব সোনকালেই হৈ যায়, পটককেনে বনাব পৰা বস্তু হয়তো। আৰু খায়ো বিৰাট ভাল লাগে, মচমচীয়া একদম। এইফালে তেল গৰম কৰি ল'লোঁ মই আৰু এতিয়া মই দি দিম ইয়াতে। এইয়া আৰু এইটোও দি দিম এতিয়া। কিন্তু থৈ দিলে অকণমান সেমেকি যায় ন, একদম বনাই লগে লগে গৰমে গৰমে খাব একদম মচমচীয়া হৈ থাকে, তেতিয়া বিৰাট ভাল লাগে। আৰু আজি মোৰ দুপৰীয়া কাঢ়িখন ব'লক সজাওঁ। এইয়া গৰম গৰম ভাত। এইফালে হ'ল কেপচিকামৰ পকৰা। তাৰপিছতে আছে নেমু টেঙা, লগত আছে ভোট জলকীয়া। দেখি খাব মন গৈছে নাই? একদম তিৰতিৰাই আছে ভোট জলকীয়াটো। আৰু এইফালে আছে ৰঙালাও আৰু মাছৰ আঞ্জা। আৰু এইফালে আছে আজিৰ জিলিমিলি শাকৰ জোল। এইয়া একদম ধোঁৱা বলি আছে, কাৰ কাৰ খাব মন গৈছে আহক। এনেকৈ গৰম আৰু শাকৰ চব্জি একচুৱেলি জোল মানে জাতীয় বনালে গৰমে গৰমে খাই বিৰাট ভাল লাগে। একদম ধোঁৱা বলি থাকিব লাগে, বিৰাট ভাল লাগে খাই কিনি।
এয়া আজি মোৰ দুপৰীয়া কাহি, লগতে আৰু এপিচ মাছ ফ্ৰাই দি। বলি আছে দেখিছে? খাবলৈ মন গৈছেনে বাৰু? কাৰ পচন্দ হৈছে কমেণ্ট কৰি জনাব দেই। ইয়াৰ লগতে ফ্ৰাই মাছ এপিচো। আৰু আজি মোৰ দুপৰীয়া সাজ কমপ্লিট। কেনেকুৱা লাগিছে বাৰু কাহীখন? দেখি খাব মন গৈছেনে আপোনালোকৰ? কাৰোবাৰ যদি মন গৈছে আহি যাব। আৰু কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। যোনে যোনে ৰঙালাওটোৰ ৰেচিপি ট্ৰাই কৰা নাই, কৰি চাব কিন্তু বিৰাট টেষ্টি হয়।